গোলকগঞ্জৰ খেৰবাৰীত পুত্ৰক প্ৰাণঘাতী আক্ৰমণ। পুত্ৰক ৰক্তাক্ত অৱস্থাত প্ৰত্যক্ষ কৰি অসুস্থ হ'ল পিতৃ। চিকিৎসাধীন পিতৃৰ বিয়োগত শোকাচূন্ন পৰিৱেশ, আনহাতে আগমনী আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট গঞা ৰাইজ। ঘটনাটো বিস্ময়ৰ সন্ধিয়াৰ। ভামদাঙাত দ্বিতীয় খণ্ড গাঁৱৰ শ্বহীদুল হকে সন্ধিয়া বজাৰৰ পৰা আহোঁতে পিছফালৰ পৰা আক্ৰমণ চলাই একেখন গাঁৱৰে কনুঞ্জয় বৰ্মনৰ লগত কোনো ব্যক্তিগত শত্ৰুতা নাছিল শ্বহীদুলৰ। স্থানীয় ৰাইজে আটক কৰি আগমনী আৰক্ষীক গতাই দিয়ে কনুঞ্জয় বৰ্মনক। ইপিনে শ্বহীদুলৰ পিতৃ আব্দুল মজিদ থানাত উপস্থিত হৈ পুত্ৰৰ ৰক্তাক্ত অৱস্থা দেখি অজ্ঞান হৈ পৰে। তৎক্ষণাৎ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰহস্যজনকভাৱে আৰক্ষীয়ে কিন্তু কোনো তদন্ত অবিহনে এৰি দিয়ে আক্ৰমণকাৰী কনুঞ্জয় বৰ্মনক। কালি সন্ধিয়া চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় পিতৃ আব্দুল মজিদে। এতিয়া উচ্চ পৰ্যায়ৰ তদন্ত কৰি শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। গোলকগঞ্জৰ পৰা ইনামুল চৰকাৰৰ ৰিপৰ্ট, অসম প্লাছ। ঘৰত যাই আছোঁ, ঘৰত যাওঁতে ই পিছফালৰ পৰা যাই মাৰি দিলে। এলা মই ঘূৰি চাওঁ ইয়াক, বুজিছোঁ তই কিয় আৰু পিছফালৰ পৰা মাৰিছে। তাতে বোকা আছিল, মই বোকাত পৰি গ'লোঁ। এই তাৰ নামটো কি আছিল, নাম মই চিনিও নাপাওঁ ভালদৰে, মই নাজানো। এই ল'ৰাটো এনে ঘৰ জানো, ইয়াত ঘৰ ল'ৰাটো। মোৰ ঘৰতে ভামনডাঙা। মোৰ নাম মহম্মদ শ্বহীদুল হক। মোৰ পিছফালৰ পৰা আহি মাৰি দিলে। এই হাতত আৰু কিবা লগাই পাঁচ এটা আৰু বাইকত চাবি আছিল। এইবিলাকতো মই ধান্দাই কৰা নাই যে ই মোক পিছফালৰ পৰা মাৰি দিব। তাৰ বাইকখন পিছফালে থুই যায়, মোক পিছফালৰ পৰা মাৰি দিলে। মাৰি দিয়াৰ পৰাতো মই বোকাত গুচি গ'লোঁ। তাৰপিছত ৩-৪বাৰ ঘাপ মাৰিছিল। আহত অৱস্থা মই এনে চিনি পাওঁ যে তাৰ ঘৰ ইয়াত, কিন্তু এনে তাৰ লগত মোৰ কোনো কথা বতৰা হোৱা নাই। কেতিয়াবা তাৰ লগত মোৰ দেখাও হোৱা নাই, তাৰ লগত মাত বোলো নাই আমাৰ। তাৰ হাতত 2টা মোনা আছিল, ডাইন হাতত মোবাইল আছিল। মই কয় দোস্ত ক'ত যাই আছে আপুনি? মোৰ সাথেও মাত দিয়া নাই, কিন্তু অলপ উঠাৰ পিছত তাক দাঙি পেলাই দিছে ওই ল'ৰাটো। ই একো কৰা নাই, মই দেখা নাই, মাৰাতে দেখা নাই। ওই ল'ৰাটো মাৰছে কি মই দেখা নাই, কিন্তু যে ধৰা পৰিল ওই ল'ৰাটোৱে তাক মাৰিছে। চাকু দি কিহ দি আনিছে, গাড়ীৰ চাবি দিয়ে তাক আনিছে। হা চিনি পাওঁ, মোৰ আগৰ পৰাই মোৰ সেই ল'ৰাটোক মই চিনি পাওঁ না। সি হিন্দু না মুছলিম না জৈন খ্ৰীষ্টান, তাক মই চিনি নাপাওঁ। চিনি নাপাওঁ, তাক মই চিনি নাপাওঁ। তাৰ ঘৰ ক'ত তাও মই চিনি নাপাওঁ। এই মানুহটাৰ ঘৰ মই চিনি পাওঁ, এই ঝাকুৰিয়ালাত তাৰ ঘৰ। মোৰ এক লগৰ দোস্ত আছিল আগত। ঘটনাখন মানে শ্বহীদুৰ ৰহমান খেৰবাৰীৰ পৰা বাৰীমুখে আহি আছে। পিছফালে এই ফুলেশ্বৰৰ ল'ৰা যিটো আছে, ল'ৰা আহি পাছফালে চাকু দি মাৰি দিছে। মাৰি দেওয়াৰ কাৰণটো কি, কোনো কাৰণ নাই। তাক হত্যা কৰা বহুত চেষ্টা কৰিছে। চেষ্টা কৰাৰ পিছত পুলিচ আহিছে আগমনিৰ পৰা। পুলিচ আহি দুজনকে লৈ যোৱাৰ পিছত আৰু আসামিটো যিটো আসামিটোক এৰি দিল, আৰু যিটো আমাৰ শ্বহীদুৰ ৰহমান আছে তাকো এৰি দিল। আৰু সেইটো কি কাৰণত এৰি দিল, কোনো তদন্ত হোৱা নাই, কোনো ইনকোৱাৰী হোৱা নাই। সেইটোৰ আমাক উচিত তদন্ত লাগে আৰু ন্যায় লাগে আমাক। তাৰ ফেমিলিৰ যিটো তাৰ দেউতা আছে, দেউতা বহুত অসুস্থ হৈছে। অসুস্থ হোৱাৰ পিছত মৰা গ'ল। এইটো আৰু আমাক বহুত ন্যায় লাগে আৰু উচিত তদন্ত লাগে, এইটো আৰু মোৰ কথা। তার মানে শহীদুল হক মানে যে খেরবাড়ি বাজার করবি, বাজার করি আসিয়ার মানে কনঞ্জয় মানে চাকু মারার পরে খবর আমরা পাবলিক খবর পাই। খবর পাওয়ার পরে দিলাম, পরে যে দেখি পুলিশ আসি থানা নিয়ে গেছে। নিয়ে যাওয়ার পরে পুলিশ কোনো তদন্ত না করিয়ে দুজনকে ছাড়ি দেয়। কিন্তু তার দেউতে মানে তার মানে ব্লাড ট্লাড দেখার পরে তার দেউতে ওটি স্ট্রোক করে। ওই রকমে ধুবড়ি নিয়ে যায়, আজি তাই মারা যায়। আচ্ছা, বর্তমানে আপনি কি বিচারিছেন? আমি ন্যায় বিচারিছি। এই ল'ৰাজন ক'ত আছে বৰ্তমান? তার ঘরতে আছে। কি আহ্বান জনাব আপুনি এতিয়া আৰক্ষীক? মই আৰক্ষীক মানে আহ্বান কৰোঁ, মানে উচিত তদন্ত কৰিব লাগে, ল'ৰাজনক মানে উচিত শাস্তি দিব লাগে।